আহি পালোঁ পুলিচ বজাৰ। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মই আছোঁ এতিয়া বৰ্তমান পল্টন বজাৰত, মানে কি বহুত দিনৰ প্লেন এটা আছিল। তো এতিয়া মই শ্বিলং যাই আছোঁ অকলে। তো এতিয়া মই পল্টন বজাৰ আছোঁ। পল্টন বজাৰত গাড়ীত উঠিম, গাড়ীত উঠি শ্বিলঙত যাই আছোঁ। তো পল্টন বজাৰৰ পৰা শ্বিলং 3 কিলোমিটাৰমান দূৰ হ'ব, মানে 3 ঘণ্টামান দূৰ হ'ব। ৰাতিপুৱা মানে কি হ'ল, সোনকালতে উঠিলোঁ, উঠত ভাবিলোঁ সোনকালতে আহিম, আহি কিনি গুৱাহাটীত অলপ কাম আছে, কামখিনি কৰি কিনি ডাইৰেক্ট শ্বিলং যাম। কিন্তু নাই, ক'ৰবাত আহিব লগা হ'লে কাম ওলাই বহু নকি আৰু গাইজ। 7টা বজাত উঠিছিলোঁ, এতিয়া বাজিল 8:30। ইয়াত কি হয় দেখা যাব আৰু, গুৱাহাটীৰ কামটো নহয়। ঘৰৰ পৰা একো খোৱা নাছিলোঁ গাইজ। তো সেইকাৰণে সোনকালতে উঠিলোঁ নে, তো সেইকাৰণে ইয়াতে চাহ একাপ খাই লওঁ। এইফালে আমাৰ গাড়ী আছে, ৰখি আছে, মানে কি হিচাপৰ মানুহ ধৰিব লাগিব না। আৰু আজি শ্বিলঙত যোৱা গাড়ী মানে বৰ্তমান এতিয়ালৈকে 2খনেই আছে। 2খনত চাগে পাঞ্জাবা দিব অকণমান উঠিছোঁ আৰু এই গৰম। এই চাহকাপ খাই লওঁ দে, গৰম হ'লেও উপায় নাই, চাহকাপ খাবই লাগিব। কেনে গৰম এটা 300কে ট্ৰেভেলাৰত মানে 10টা হবাই লাগিব মানুহ। ইমান এইটো নাথাকে না, মই যাওঁ না ঠাণ্ডা দিনত। আপুনি তাতে কাম কৰে নেকি? মই নকৰোঁ, কোম্পানী কামত প্ৰত্যেক মাহ যাব লাগে। এই গৰমত এনে বহি থাকিবও নোৱাৰি, অকণমান গাড়ীখন চলিলে বতাহটো লাগিল হয়। যাব ন বান্ধি খিৰিকীখনো বহুত সৰু। গাড়ীখন ষ্টাৰ্ট দিছি দিয়ে কিবা এতিয়া গেলি ভাল। তো এতিয়া আমি চাহ পাতা লৈ যাওঁ। কিतना হ'ব? 55। হোটেলত ৰখিলোঁ, পানী আৰু থামচা পাতা লৈ লৈছোঁ। এতিয়া বিৰাট গৰম লাগছে, সেইকাৰণে আৰু আছে বহুত দূৰ আছে, আৰু 2 ঘণ্টামান আছে। উলিয়া কিন্তু চাব লগা উলিয়া হৈছে এই গৰম দিনত। মুখখন ধুই লোৱাই ভাল হ'ব। কি ধুনীয়া ৰাস্তা বে, যদি নিজৰ গাড়ী এখন থাকিলে বিদ্যুতে মজা লাগিলে। কিন্তু আহি চাওঁ ভৱিষ্যতত গেলি চাব লাগিব। যদি নিজৰ গাড়ী লোৱা যায় তেতিয়া আহিব লাগিব। খালি ইয়াতে আহিলে মানে কি অলপমান কেছ বেছিকৈ লৈ আহিব, কাৰণ মানে কি ইয়াতে চব দোকানত অনলাইনটো মানে খুব কম চলে। এইমাত্ৰ মই কিবা এটা ল'লোঁ, সুধিলোঁ যে অনলাইন হ'ব নেকি, কৈছে অনলাইন মানে কি থামছ আপটোৰহে কেছ দিব লাগিব, বাকী পানী বটলটো অনলাইন। কি মানে এইটো মই বুজিয়ে নাপালোঁ। সুধিলোঁ, নকলাক দেখোন, নকলেও নাই দে আৰু কেছ আনবো খালি। আৰু অলপমান তাৰপিছত আমি পুলিচ বজাৰ পাম। এতিয়া অলপ ৰখো, দোকানত কিবা এটা খাই লওঁ। বতৰ ঠিকেই আছে, ইয়াতে অলপ ঠাণ্ডা পৰি আছে। তো আমি পুলিচ বজাৰ পামেই আৰু অকণমান দূৰ। কিন্তু শ্বিলং বুলি ইমান এটা ঠাণ্ডা নাই, গৰমটো লাগিয়ে আছে। আহি পালোঁ পুলিচ বজাৰ।
কামখিনি কৰি লওঁ কি কাৰণে আহিছোঁ কৈ আছোঁ অলপমান দেৰিকৈ এক চাইডে পুৰা একদম আন্ধাৰ হৈ আছে আৰু এক চাইডে পোহৰ হৈ আছে ঠাণ্ডা কিন্তু লগা নাই দেই পুৰা গৰম লাগি আছে কিন্তু কিছুমানে সুধিও লৈ আছে যে এতিয়া বহুতে ভাবিব পাৰে যে মই শ্বিলং কিয় আহিছোঁ আকলাই তাতে তো মই কৈ দিওঁ মানে ঘৰৰ অলপমান কাম আছিল যোনটো কাম গুৱাহাটীতো হয় কিন্তু গুৱাহাটীত হোৱা নাই কাৰণে শ্বিলং আহিব লগা হ'ল এতিয়া শ্বিলং আহিলোঁ শ্বিলঙতো হ'ব বুলি কৈছি এতিয়া এসপ্তাহ ৰখিব লাগিব এতিয়া যদি কামটো হৈ যায় নেক্সট যেতিয়া আহিম শ্বিলঙত তেতিয়া কৈ দিম ধুনীয়াকৈ যে কি কাম বা কিহৰ কাৰণে মই শ্বিলং আহিব লগা হ'ল আপোনালোকে এতিয়া নকওঁ বাৰু আৰু কামটো যিহেতু হোৱা নাই হ'লেও কৈ দিম আৰু একেলগে চাওঁ আজি হয়তো ইয়াতে থাকিবও পাৰোঁ ভাল লগা নাই একলাই থাকিব আৰু কলকাতাও যাব লাগিব কাৰণ গুৱাহাটীৰ পৰাই আৰু মই ঘৰত যাব লাগিব যাওঁতে 3 ঘণ্টা লাগিব চাওঁ কি হয় কথা পাতিলোঁ কৈছি এসপ্তাহ ৰহ তাৰপিছত চাওঁ পুৰা এক্সাইট হৈছিলোঁ কামটো হ'ব বুলি কিন্তু কামটোৱে হোৱা নাই মানে হ'ব এই এসপ্তাহ সেইকাৰণে ভালেই লাগে নাই একলাই ঘূৰি আছোঁ দেই গোটেই মতন কামটো যিহেতু নহ'লে এতিয়া আৰু ইয়াতে আৰু ঘূৰিব ইচ্ছা নাই আৰু কলকাতা যাব লাগে এতিয়া আৰু ডাইৰেক্ট ঘৰতে যাই থাকোঁ গাড়ীৰ ওচৰত গ'লে যাওঁ গাড়ী যদি আৰু ঘৰতে যাই থাকোঁ তেতিয়াতো হিন্দীতে শিক কৰি দিওঁ দে ইচ্ছাও নাই ভিডিঅ' বনাব দে বাই বাই